হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি দেখাবলৈ ওলাইছোঁ মানে ফাৰ্মত ব্ৰইলাৰ ফাৰ্ম কি কৰিব লাগে বা ৰাতিপুৱা উঠি কি কৰিব লাগে, কি চাব লাগে বা কি দিব লাগে সেইখিনি দেখাম। প্ৰথমতে এই পানীখিনি চাব লাগিব, পানী আছেনে নাই, আৰু তাৰপিছত এই যিখিনি সেইখিনি লাৰিব লাগিব, আৰু তাৰপিছতে দানা চাব লাগিব, আৰু বাকী যিখিনি মানে এই বাচন তলত নামি আছে একদম উঠাই দিব লাগিব, ইমান চাউৰাকৈ দিব লাগিব যাতে বহি খাব নাপায়, বহি খাব নোৱাৰে। আৰু ইফালে আছে গোটেইখিনি বাৰমাহে, পৰহি আৰু 2 দিনমান পিছত বাঢ়াই দিম, যিহেতু আজি বেছি ডাঙৰ হোৱা নাই। মোটামুটি আজি 20-21 দিন হ'ল। ইফালে চাওক, ফাৰ্মখন দীঘল 150 ফুট, আৰু বহলটো কিমান আছিলে মই পাহৰিলোঁ, যিহেতু মালিক নাই, মালিক থকা হ'লে সুধিব পাৰিলোঁ হয়। আৰু মই যিহেতু ফাৰ্মত কাম কৰি আছোঁ বৰ্তমান, কি কৰিব লাগে, কি কৰিব নালাগে সেইখিনি দেখাম বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে চাব ভিডিঅ'টো, আৰু পানীত কিনো দিব লাগে সেইখিনি দেখাম বাৰু। ইফালে দেখাইছোঁ পানীত কি দিব লাগে। ইফালে এইটো হ'ল এচিড, পানীত দিব লাগে, আৰু এইটো আপোনাৰ ফৰ্মিনেল, এইটো হয় স্প্ৰে কৰিব লাগিব, আৰু এইটো স্প্ৰে হয়, ইয়াৰ নামটো B904, স্প্ৰে কৰিব লাগে। তাৰপিছত আৰু বাকী কিবি আছে, এইটো লিপটাৰ, আৰু ইফালে পানীত দিয়া পানী চাফা কৰা টেবলেট, আৰু ইফালে এইটো স্প্ৰে কৰিব লাগে। আৰু বাকী এইটো পাউডাৰ, এইটো কি কৰিব লাগে কোৱা নাই বাৰু, এই দুটা কোৱা নাই। বাকী আৰু ইফালে ড্ৰামত আছে, ড্ৰামটো দেখাই আছোঁ। এইফালে এইফালেও আছে এইখন ফাৰ্ম, আৰু সেইখন সৰু, মোটামুটি 100 ফুটমান হ'ব, আৰু এইখন হ'ল 150 ফুটৰ। ইয়াতে কাম কৰি আছোঁ, এইটো ড্ৰামটো হাতে দেখাই আছোঁ। ড্ৰামত পানী, আৰু এইফালে এইটো ছেফগাৰ্ড, এইটো হ'ল ছেফগাৰ্ড, এইটো পানীত দিব লাগে, পানী চাফা কৰাই। এই দুটা দি আছোঁ, এইটো ছেফগাৰ্ডটো দি আছোঁ, আৰু ইফালে এচিডটো দি আছোঁ। বাকী ইফালে আৰু দিলোঁ, কিবা কিবি দিলোঁ, ভিমাৰেল দিলোঁ, কিবা দিলোঁ। বাকী আৰু নাই, সেইকেইটা কেতিয়া দিব লাগে চুপাৰভাইজাৰ আহিলে ক'ব বাৰু, আপোনালোকক দেখাম। মানে কিমান দিনত কেনেকৈ কি দিব লাগে, মানে সেইগিলা আপোনালোকে ভিডিঅ'টো চাই থাকক মানে। আৰু ইফালে এই চৰাইবিলাক এনেকৈ থুপুৰি হৈ থাকিব নালাগে গৰমত, মানে গৰমত মৰেতো, যিহেতু বেছিকৈ গৰম থাকিব নোৱাৰে, আৰু উল্টা খাই মৰে, মানে উল্টা খালে আৰু ইহঁতে উল্টিব নোৱাৰে, সেইটো কাৰণে মাজে মাজে ঘূৰাই থাকিব লাগে। আৰু মই এইটোখিনি লৰা হোৱা নাই, এইখিনি লাৰোঁ, আপোনালোকে চাই থাকক যিহেতু।
দেখাম বাৰু আৰু কি কিনো কাম কৰোঁ। বাকী এইফালে তো বন্ধুসকল হ'ল অকণমান লাৰা এয়া কতখিনি লাৰা দিলোঁ মানে এই ডেইলিটোতো লাৰিবই লাগিব। পুৱা মানে 2 টাইম লাৰিলেতো আৰু ভাল আৰু ভালো হৈ থাকে দুখিনি বঢ়িয়া। আৰু ইফালে চাওক যি এটা মৰিছে এই এনেকৈ মানে উল্টা খাই মৰি থাকে, এনেকৈ মৰি থাকে উল্টা খাই। উল্টা খালে আৰু তাৰমানে এনেকৈ হ'ব নোৱাৰে আৰু উল্টিব নোৱাৰে নিজে, সেইকাৰণে মানে উল্টা খাই মৰে, মানে হাৰ্ট এটেক আহে, উশাহটো ছুটি হয়, মানে উশাহ নাপাই কিনে সেনেকৈ মৰি যায়। সেইকাৰণে মাজে মাজে ওচৰে থাকিব লাগে। বাকী আৰু এটা কথা মন কৰিব যে যিসকলে নতুনকৈ ফাৰ্ম খুলিম বুলি ভাবিছে সেইসকল মানে ব্যক্তিয়ে আপোনালোকে মন কৰিব যে ফাৰ্ম যিসকলে নতুনকৈ বনাম বুলি ভাবিছে বা ল'ম বুলি ভাবি আছে ফাৰ্ম, সেইসকলে মানে যিটো ফাৰ্ম বনাব সেই ফাৰ্মটো চাই মানে এখন চালিয়া দি দিব, এনেকৈ চালিয়া দি দিব, মানে যিহেতু ৰ'দ পৰিব নালাগে ব্ৰইলাৰখিনিত, যাতে চৰাইখিনিত ৰ'দ নপৰে। ৰ'দ পৰিলে মানে কি হয় চৰাইখিনিৰ ৱেইটটো কমি যাব বা আৰু গৰম পাব, যিহেতু ৰ'দ পালে, সেইকাৰণে ৰ'দটো একদম পৰিব নিদিব। বাকী এইখিনি থাকিব আৰু দানা চানা গোটাই ভালকৈ চাব আৰু চব বস্তু টাইমত দিব লাগিব। তাৰমানে অলপ বছৰ দিম আৰু এনেকুৱা নহয়, গোটেইখিনি টাইমতে দিব লাগিব। আৰু ইফালে দানা এনেকৈ এখন চালিয়া দি দিব, বাকী ৰ'দ নপৰাকৈ। যদি ৰ'দ পৰে কিবা কাৰণত, কিবা কলপাত হওক কিবা হওক আপোনালোকে দি দিলে হ'ল। ৰ'দটো পৰিলে মানে আৰু চৰাইবিলাক দৌৰি ফুৰিব নালাগে, এনেকৈ ফাৰাক সোমাই থাকিব লাগে বা দৌৰি ফুৰিব নালাগে। মানে দৌৰি ফুৰিলে কি হয়, ৱেইটটো নহয়, ৱেইটটো কমি যায় বা ৱেইটটো নাবাঢ়ে। সেইকাৰণে মানে ইমান এটা দৌৰিব নালাগে চৰাইখিনি। বাকী দানা চানা ঠিকমতে খাই থাকিলে মানে ৱেইটটো এনেই আহি যাব। বাকী আৰু পানী চানী যদি ঠিকমতে খায়, বাকী ৱেইটটো ঠিকেই আহি যাব। বাকী আৰু এটা কথা, মানে ব্ৰইলাৰখিনি কিমান দিনত ডাঙৰ হয় বা কিমান দিনত বিক্ৰী কৰে বা কিমান দিনত কোম্পানীয়ে উঠায়, চৰাইখিনি মানে ডাঙৰ হ'বলৈ লাগে মোটামুটি 35ৰ পৰা 40 দিন লাগে। 40 দিনত উঠায় বা 35 দিনতো উঠায় বা 30 দিনতো উঠায়। সেই হিচাপত মানে মুৰ্গীখিনি উঠাই লৈ যায়। গতিকে ৱেইটটো 2 কিলো প্লাছ হ'ব লাগে বা 2 কিলো 300 বা 400 এনেকৈ হ'ব লাগে। আৰু বেছি হ'লেতো বেছি ভাল, আপোনাৰে লাভ হ'ব। মানে ৱেইটটো যদি বেছিকৈ হয়, মানে কষ্টিংটো যদি ভালে থাকে, মানে আপুনি পইচাটোও বেছি পাব বা আৰু আপোনাৰ লাভো হ'ব, সেইটোৱেই। বাকী আৰু ইফালে উঠাব আছে 40 দিনত মানে লৈ যাব আৰু চৰাইখিনি ৱেইট কৰি, যদি ৱেইটটো হয় বা মুঠতে 40 দিনত উঠাব। আৰু ৱেইটটো যদি কমকৈ হয় 40 দিনত উঠাই দিব। আৰু মানে 2 কেজি যদি নাহে, 2 কেজি নাহিলে মানে অলপ ৰাখিব, মানে 45 দিনমান ৰাখিব বা 42 দিনো ৰাখিব পাৰে, একো ৰিস্ক নাই তাৰমানে। বাকী আৰু মানে পইচাটো কিমানমান পাব বা 2000 চৰত বা 1800 চৰত বা 2500 চৰত কিমান পাব কিমান নাপাব, সেইটো একজেক্ট মানে কোনেও ক'ব নোৱাৰে। বা ৱেইটটো লৈ সেই কথা বা কষ্টিংটো লৈ সেই কথা হ'ব, সেই মানে একজেক্ট ক'ব নোৱাৰে। মানে 2000 চৰত ধৰা হ'ল আপুনি কথাটো 30,000 পাব পাৰে বা 50-60,000 পাব পাৰে, সেইটোৱে আৰু কষ্টিঙলৈ কথা। ৱেইটটো যদি হয় কষ্টিংটো এনেও আহিবই, সেই হিচাপত মানে পইচাটো পোৱা যায়। 30,000 পাব পৰা বা 35,000 পাব পৰা বা 40-50,000 পাব পৰা, সেইটোৱেই। বাকী আপোনালোকে খালি ডেইলিটো লাৰি থাকিলে হ'ল, আৰু বাকী দানা চানা ঠিকমতে দিবে। আৰু বাকী
পানীটো মেইন, পানীটো সদায় আগত উঠিয়ে চেক কৰিব যে পানী আছেনে নাই। যদি হয় পানী নাই তেতিয়াহ'লে লগে লগে পানী দিব। পানীটো মানে পানী খাব নাপালে মানে অলপ দি খাব নাপায় মানে লক্ষণ আছে, মানে চৰাই নাথাকে আৰু মোৰ বৈ মানে গলত থকা লাগেতো যিহেতু দানাখিনি যিহেতু পানী নহ'লে খাবই নোৱাৰে দানা। সেই হিচাপত মানে পানীটো এনি টাইম লাগি থাকিব সিহঁতক, পানীটো চাব। তো এইটো আজিলৈ ইমানে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটি। বাকী আৰু ভিডিঅ' আহি থাকিব, আপোনালোকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব যে ভিডিঅ'টো কেনে পালে বা কি শিকালোঁ বা কি বুজালোঁ বা কি ক'লোঁ, সেইখিনি যদি কিবা ভুল হয়ও মানে শুধৰাব চেষ্টা কৰিম। বা মই যিখিনি জানো সেইখিনিহে মানে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ বা কৈছোঁ। সেইখিনিহে মানে মই যিখিনি জানিছোঁ সেইখিনি ক'লোঁ। বাকী আৰু যিকেইটা মানে মেডিচিন আছে সেইকেইটা কেতিয়া দিব লাগে কেতিয়াবা দিব নালাগে সেইখিনি চুপাৰভাইজাৰ আহি ক'ব। তো আজিলৈ বাই বাই।